আজি বুদ্ধ পূৰ্ণিমা আৰু বহাগ মাহৰ পূৰ্ণিমাতে ভগৱান গৌতম বুদ্ধৰ জন্ম হৈছিল। সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ ৰঙাপাৰাতো আনন্দ উৎসাহৰে উদযাপন কৰে পবিত্ৰ বুদ্ধ পূৰ্ণিমা। ৰঙাপাৰাৰ ঠাকুৰবাৰীস্থিত ঐতিহ্যশাসিত বুদ্ধ বিহাৰত বুদ্ধ ধৰ্মাৱলম্বী ভক্তসকলে উপস্থিত হৈ ভগৱান বুদ্ধক প্ৰণিপাত জনায়। বুদ্ধ পূৰ্ণিমা বৌদ্ধ ধৰ্মাৱলম্বীৰ লোকসকলৰ আটাইতকৈ পবিত্ৰ উৎসৱ। বহাগ মাহৰ পূৰ্ণিমা দিনটোত এই উৎসৱ পালন কৰা হয়। গৌতম বুদ্ধই সাধনাৰ জৰিয়তে সিদ্ধি লাভ কৰে আৰু বিশ্বত বুদ্ধ নামেৰে পৰিচিত হয়। বৌদ্ধ ধৰ্ম প্ৰৱৰ্তক কৰা বুদ্ধদেৱৰ জন্ম, সিদ্ধি লাভ আৰু মৃত্যু বহাগ মাহৰ পূৰ্ণিমা তিথিতে হৈছিল। সেইবাবে বহাগ মাহৰ পূৰ্ণিমা দিনটোত এক পবিত্ৰ দিন হিচাপে গণ্য কৰি বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। মহাত্মা বুদ্ধক ভগৱান বিষ্ণুৰ নৱম অৱতাৰ হিচাপে গণ্য কৰিছিল আৰু এই দিনটোত মানুহে উপবাস থাকে। বৌদ্ধ আৰু হিন্দু ধৰ্মৰ লোকসকলে বুদ্ধ পূৰ্ণিমা অতি ভক্তিৰে পালন কৰে। বুদ্ধ পূৰ্ণিমাৰ বুদ্ধ ধৰ্মৰ আদৰ্শ এই পথ অনুসৰণ কৰিবলৈ প্ৰেৰণা যোগায়। এই উৎসৱে সকলোকে শান্তিৰ বাৰ্তা প্ৰদান কৰে। Kaya wajib manusia itu mereka kalau teman janji kau tahu bodobra, nanti tahu jangan tadi kau tu sahabat nanti tahu jangan sahabat kau sahabat bayo sahabat kau sahabat narayo nanti tahu jangan hotu terjayo manggalake. Sadhu, sadhu, sadhu. Prathome সম্যক্ষম বুদ্ধলৈ মোৰ নমন দিলোঁ। আজি মহান বুদ্ধ পূৰ্ণিমা। এই বুদ্ধ পূৰ্ণিমাটোত ভগৱান বুদ্ধই জন্ম লাভ কৰিছিলে। তেখেতে জ্ঞান বুদ্ধ পূৰ্ণিমাৰ দিনাই লাভ কৰিছিলে আৰু তেখেতৰ পৰিনিৰ্বাণ আজিৰ দিনাখনে হৈছিলে। আজি ভাৰততে নহয় সমগ্ৰ বিশ্বব্যাপী আজি বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হৈছে। এইটো সমগ্ৰ বৌদ্ধসকলৰ বাবে এটা পবিত্ৰ উৎসৱ আৰু এই উৎসৱত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহে অংশগ্ৰহণ কৰে আৰু খুব শ্ৰদ্ধাৰে এই অনুষ্ঠানটো পালন কৰে। বৌদ্ধ ধৰ্ম হ'ল শান্তিৰ ধৰ্ম, ইয়াত হিংসাৰ কোনো স্থান নাই। তো সেইকাৰণে বৌদ্ধ ধৰ্মটো আমি সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি পালন কৰোঁ। সেই গতিকে আজি আমাৰ কমিটিৰ ফালৰ পৰা মই সকলোকে বুদ্ধ ধৰ্মৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নমস্কাৰ। 2569তম বুদ্ধ জয়ন্তী উপলক্ষে আজি লুম্বিনী বুদ্ধ বিহাৰ সমূহ ৰাইজৰ উপস্থিতিত বুদ্ধ পূজা ইতিমধ্যে সমাপন কৰা হৈছে। ইয়াত শোণিতপুৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা বুদ্ধ ধৰ্মাৱলম্বী লোকসকল আহি উপস্থিত হৈছেহি। আজিৰ বুদ্ধ পূৰ্ণিমাৰ মূল তাৎপৰ্য হ'ল আজিৰ এই মহান তিথিত সম্যক সম্বুদ্ধ পৃথিৱীত আৱিৰ্ভাৱ হৈছিল, অৰ্থাৎ জন্মগ্ৰহণ কৰিছিলে আৰু আজিৰ এই মহান তিথিতেই তেখেত সৰ্বজ্ঞতা জ্ঞান লাভ কৰিছিলে আৰু আজিৰ এই মহান তিথিতেই তেখেতৰ পৰিনিৰ্বাণ লাভ হৈছিল, অৰ্থাৎ দেহত্যাগ কৰিছিলে। সেইকাৰণে বৌদ্ধসকলৰ বাবে আজিৰ দিনটো এক মহৎ দিন। বুদ্ধ ধৰ্ম পৃথিৱীৰ বিভিন্ন দেশত আজিৰ দিনটো বিভিন্ন অনুষ্ঠানেৰে আজি ধুনীয়াকৈ উদযাপন হৈ আছে। ভগৱান বুদ্ধৰ আদৰ্শত সমগ্ৰ পৃথিৱী আজি শান্তিৰ বাণী প্ৰচাৰিত হৈ আছে। ইয়াত বসবাস কৰা লোকসকল আজি ইয়াত উপস্থিত হৈ ধৰ্ম শ্ৰৱণ কৰিছে। তাৰ বাবে সকলোকে মই সমিতিৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে উপস্থিত ৰাইজ, আমাৰ ইয়াৰ ৰঙাপাৰা অঞ্চলৰ যিসকল ভাষাভাষী লোকসকল ইয়াত আহি উপস্থিত হৈছেহি, তেওঁলোককো মই এই চকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।